নগাঁৱৰ নেহেৰুবালিত শোকাবহ ঘটনা। কলং নৈত গা ধুবলৈ গৈ নিখোজ এজন কিশোৰ। নিখোজ হোৱাৰ কিশোৰগৰাকীৰ নাম চাহিল ভাস্কৰ। 4 বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈছিল যুৱকজন। চাহিলৰ সন্ধানৰ বাবে SDRFে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। নিখোজ চাহিল ভাস্কৰ ঘৰ নগাঁৱৰ ৰামকৃষ্ণ পথত। এই মুহূৰ্তত দিবলৈ বিচাৰিছো এটা খবৰ। নগাঁৱৰ নেহেৰুবালিত শোকাবহ ঘটনা। কলং নৈত গা ধুবলৈ গৈ নিখোজ এজন কিশোৰ। নিখোজ হোৱাৰ কিশোৰগৰাকীৰ নাম চাহিল ভাস্কৰ। 4 বন্ধুৰ সৈতে কলং নৈত গা ধুবলৈ গৈছিল চাহিল। ইতিমধ্যে SDRFে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। নিখোজ হোৱা যুৱকজনৰ ঘৰ নগাঁও ৰামকৃষ্ণ পথত বুলি জানিব পৰা গৈছে। আমার লোড়া হারাই গেছি পানিত। আমার লোড়াক বিচারি দিয়ক দাদা, মই আপনার হাত জুড়ি আছো। 12 বছর চাইল পাসপোর। মানে ল'ৰা 4টা গা ধুই আছিল, এটা বহি আছিল কিনাৰত। তাৰপিছত মই বোলো আমাৰ এহেঁতকেইটাক ক'লোঁ, এহেঁতে মাছ ধৰি আছে। মাছ ধৰি থাকোঁতে মই বোলো তহঁতে এতিয়া গা ধুব নালাগে, মই শাক কেইটামান বুটলি ভাত বনাই তাৰপিছত গোটেইকেইটা একেলগে গা ধুব। তেনেকুৱাতে ল'ৰাটো পানী খাই বচাক বচাক বুলি চিঞৰি আছে। চিঞৰি থাকোঁতে আমাৰ ছোৱালীজনীয়ে কৈছে, আইতা ল'ৰাটো ডুবিল বোলো কওঁতে এইখিনিত যেতিয়াই নাইকিয়া হৈ গৈছে ল'ৰাটো, তেতিয়া মানে এই পোৱালি 4টা দৌৰি উঠি গৈছে 3টা। এটাই মানে বহি আছে বেমাৰী সি। বহি থাকোঁতে সি আকৌ ল'ৰাকেইটাক কৈ আছে, ল'ৰা দুটাই কেমেৰা উঠাই ভিডিঅ' কৰিছে, কৰি পেলাই বাইক লৈ গুচি গ'ল, কিন্তু ল'ৰাটোক ননমালে। তেনেকুৱাতে এইখিনিৰ পৰা যে নাইকিয়া হ'ল, মই সেইপিনৰ পৰা হুলস্থুল কৰিলোঁ। এহেঁত 3টাক ধৰি পেলাই ইয়াত বহুৱাই থৈছে। আমি সিপাৰৰ পৰা ঘূৰি আহি তাৰপিছতে এহেঁতক